আজি চাওক যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়া বৰপেটালৈ আহিছিল। তেওঁ দুটা জনসভাত অংশগ্ৰহণ কৰিছে। বিশাল জনসভা, হেজাৰ হেজাৰ ৰাইজ তেওঁৰ ভাষণ শুনিবলৈ, তেওঁক আদৰিবলৈ, তেওঁক ওচৰৰ পৰা চাবলৈ ওলাই আহিছে। আৰু এই সময়ত বিজেপি গৌৰৱ গগৈ ডাঙৰীয়াৰ উত্থান চাই তেওঁলোকে শংকিত, যাৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াক ৰাজনীতিকভাৱে বদনাম কৰাৰ বাবে আৰু মোক বদনাম কৰাৰ বাবে তেওঁলোকে ভুৱা প্ৰচাৰ চলাই আছে। সেই লেটাৰ পেডখন যদি আপোনালোকে চাই, ইতিমধ্যে মই ফেচবুকৰ জৰিয়তে পালোঁ লেটাৰ পেডখন। এই লেটাৰ পেডখন যিটো ষ্টাইলত বনাইছে, আমাৰ বৰপেটা জিলাৰ লেটাৰ পেড সম্পূৰ্ণ বেলেগ ষ্টাইল, ফণ্টখিনি মিলা নাই। লগতে যিটো চহী মোৰ নামত দিয়া বুলি তাতে উল্লেখ আছে সভাপতি বৰপেটা জিলা কংগ্ৰেছ, চহীটোও মোৰ নহয়, মোৰ চহী বেলেগ, সেইটো চহী তেওঁলোকে বেলেগ কৰিছে। আৰু যিখিনি ল'ৰাই এই বস্তুটো সামাজিক মাধ্যম ছ'চিয়েল মিডিয়াত প্ৰচাৰ চলাই আছে, সেইখিনি ল'ৰাৰ একাউণ্টত যদি যাই চায়, সেইখিনি সকলো সময়ত বিজেপিৰ পোষ্ট কৰে, বিজেপিৰ পোষ্ট শ্বেয়াৰ কৰে, বিজেপিৰ ছ'চিয়েল মিডিয়াৰ IT চেলৰ ল'ৰা, যিখিনি আমি এই 1500 টকীয়া ভক্ত বুলি জানো, সেইখিনি ল'ৰাই এইটো প্ৰচাৰ চলাই আছে। একমাত্ৰ তেওঁলোকে শংকিত, অকল তেওঁলোকে নহয়, তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ আৰম্ভ কৰি বিজেপিৰ প্ৰত্যেক এটা কৰ্মী শংকিত যে আজি গৌৰৱ গগৈ ডাঙৰীয়াক যেনেধৰণে অসমৰ ৰাইজে মৰম কৰি আছে, যেনেধৰণে তেওঁৰ লগত অসমৰ ৰাইজ ওলাই আহি আছে তেওঁৰ কাৰণে, তেওঁলোকে শংকিত। আৰু তাৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াৰ এটা বদনাম কৰাৰ কাৰণে এইবোৰ ৰচনা তেওঁলোকে কৰি আছে। আৰু মই ভাবোঁ কেৱল এইখিনিয়ে নহয়, বিভিন্ন সময়ত আপোনালোকে দিছে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলোখিনিয়ে গৌৰৱ গগৈ ডাঙৰীয়াক বদনাম কৰাৰ চেষ্টা কৰি আছে। আৰু এইটো এটা তাৰে অংশ বুলি মই ভাবিছোঁ। এইবিলাকতো গৌৰৱ গগৈ ডাঙৰীয়াক তেওঁলোকে বদনাম কৰিবলৈ যথেষ্ট চেষ্টা কৰি থাকে। আৰু মই অহাকালি ইয়াৰ বিৰুদ্ধে আমি অলৰেডি কথা পাতিছোঁ, আমি আইনগতভাৱে ইয়াৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আজি চাওক যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়া বৰপেটালৈ আহিছিল। তেওঁ দুটা জনসভাত অংশগ্ৰহণ কৰিছে। বিশাল জনসভা, হেজাৰ হেজাৰ ৰাইজ তেওঁৰ ভাষণ শুনিবলৈ, তেওঁক আদৰিবলৈ, তেওঁক ওচৰৰ পৰা চাবলৈ ওলাই আহিছে। আৰু এই সময়ত বিজেপি গৌৰৱ গগৈ ডাঙৰীয়াৰ উত্থান চাই তেওঁলোকে শংকিত, যাৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াক ৰাজনীতিকভাৱে বদনাম কৰাৰ বাবে আৰু মোক বদনাম কৰাৰ বাবে তেওঁলোকে ভুৱা প্ৰচাৰ চলাই আছে। সেই লেটাৰ পেডখন যদি আপোনালোকে চাই, ইতিমধ্যে মই ফেচবুকৰ জৰিয়তে পালোঁ লেটাৰ পেডখন। এই লেটাৰ পেডখন যিটো ষ্টাইলত বনাইছে, আমাৰ বৰপেটা জিলাৰ লেটাৰ পেড সম্পূৰ্ণ বেলেগ ষ্টাইল, ফণ্টখিনি মিলা নাই। লগতে যিটো চহী মোৰ নামত দিয়া বুলি তাতে উল্লেখ আছে সভাপতি বৰপেটা জিলা কংগ্ৰেছ, চহীটোও মোৰ নহয়, মোৰ চহী বেলেগ, সেইটো চহী তেওঁলোকে বেলেগ কৰিছে। আৰু যিখিনি ল'ৰাই এই বস্তুটো সামাজিক মাধ্যম ছ'চিয়েল মিডিয়াত প্ৰচাৰ চলাই আছে, সেইখিনি ল'ৰাৰ একাউণ্টত যদি যাই চায়, সেইখিনি সকলো সময়ত বিজেপিৰ পোষ্ট কৰে, বিজেপিৰ পোষ্ট শ্বেয়াৰ কৰে, বিজেপিৰ ছ'চিয়েল মিডিয়াৰ IT চেলৰ ল'ৰা, যিখিনি আমি এই 1500 টকীয়া ভক্ত বুলি জানো, সেইখিনি ল'ৰাই এইটো প্ৰচাৰ চলাই আছে। একমাত্ৰ তেওঁলোকে শংকিত, অকল তেওঁলোকে নহয়, তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ আৰম্ভ কৰি বিজেপিৰ প্ৰত্যেক এটা কৰ্মী শংকিত যে আজি গৌৰৱ গগৈ ডাঙৰীয়াক যেনেধৰণে অসমৰ ৰাইজে মৰম কৰি আছে, যেনেধৰণে তেওঁৰ লগত অসমৰ ৰাইজ ওলাই আহি আছে তেওঁৰ কাৰণে, তেওঁলোকে শংকিত। আৰু তাৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াৰ এটা বদনাম কৰাৰ কাৰণে এইবোৰ ৰচনা তেওঁলোকে কৰি আছে। আৰু মই ভাবোঁ কেৱল এইখিনিয়ে নহয়, বিভিন্ন সময়ত আপোনালোকে দিছে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলোখিনিয়ে গৌৰৱ গগৈ ডাঙৰীয়াক বদনাম কৰাৰ চেষ্টা কৰি আছে। আৰু এইটো এটা তাৰে অংশ বুলি মই ভাবিছোঁ। এইবিলাকতো গৌৰৱ গগৈ ডাঙৰীয়াক তেওঁলোকে বদনাম কৰিবলৈ যথেষ্ট চেষ্টা কৰি থাকে। আৰু মই অহাকালি ইয়াৰ বিৰুদ্ধে আমি অলৰেডি কথা পাতিছোঁ, আমি আইনগতভাৱে ইয়াৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।